আজি অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন যোৰহাট জিলাৰ পূব প্ৰান্তৰ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰতিখন সত্ৰ নামঘৰৰ সমান্তৰালকৈ শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ধূপ দীপ নৈবেদ্য আগবঢ়াই পৰিয়াল আৰু ৰাজ্যৰ শান্তিৰ কামনাৰে অক্ষয় বন্তিৰ ওচৰত আশীষ লৈছে প্ৰতিজন ভকত বৈষ্ণৱে। উল্লেখ্য যে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা মাহজোৰা পালনামত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে। নিজৰ লগতে পৰিয়ালৰ কুশল মংগলৰ বাবে ঈশ্বৰৰ সেৱা লয়। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ যাতে এই তীৰ্থস্থানত কোনো অসুবিধা নহয় তাৰ বাবে নামঘৰ পৰিচালনা সমিতিয়ে সুপৰিকল্পিতভাৱে সকলো প্ৰকাৰৰ সুব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ভাদমহীয়া চাৰি প্ৰসংগীয়া নামৰ নামাচাৰ্য হিচাপে আছে নামাচাৰ্য অৱনী গোস্বামী। লগতে আজি প্ৰথম ভাদৰ দিনা নামঘৰ পৰিচালনা সমিতিয়ে এখনি শৰাই অক্ষয় বন্তিত তেল আগবঢ়াই সৰ্বাংগীন উন্নয়ন কামনা কৰিছে। মহাগুৰু শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত ১৭ আগষ্ট সন্ধ্যা ৮ বজাৰ পৰা চাৰি প্ৰসংগীয়া যি মাহজোৰা পালনাম মহোৎসৱ অনুষ্ঠিত হৈছে। এই পালনামত পুৱাৰে পৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে হাজাৰ হাজাৰ ভক্তই ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই পালনাম লাগি চলি থাকোঁতেই আমি দেখিবলৈ পাওঁ যে বিদেশী পৰ্যটকো ইয়াত আগমন হয়। বিশেষকৈ বিদেশী পৰ্যটকৰ কাৰণে আমি এটি কোঠা নিৰ্মাণ কৰি ৰাখিছোঁ যাতে বাহিৰৰ লোকসকল আহি পেলাই ইয়াত যাতে কোনো কাৰণতে অসুবিধা নাপায়। বা আমাৰ অসমখনৰ যি গুৰুজনাই সৃষ্টি পৰ্যটৰ নামঘৰ পূজনীয় অসমৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ ঢেকীয়াখোৱা বৰনামঘৰ, এই নামঘৰতে আহি পেলাই যাতে আমাৰ যি অসমীয়া জাতিৰ সংস্কৃতি বা আমাৰ যি পৰম্পৰা এইখিনি তেখেতসকলে বাহিৰত গৈ ক'বগৈ তাৰো আমি ব্যৱস্থা কৰা হৈছে। শিশুসকলৰ কাৰণে আমি দুখনমান আমি পাৰ্কৰ ব্যৱস্থা কৰা হৈছে, তাতো শিশুসকলে খেলা ধূলা কৰিব পাৰিব। আৰু এইখিনিতে আমি অসমবাসী ভাৰতবাসী ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী তেখেতসকলকে এই পালনামলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আৰু যিসকল আহিব পৰা নাই তেখেতসকলকো আমি গুৰুজনৰ যি অক্ষয় বন্তি এই বন্তিটো হোৱাৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো কুশলে থাকক, সকলো মংগলে থাকক। সংবাদ মাধ্যম, জিলা আয়ুক্ত মহোদয়, আৰক্ষী মহোদয়, স্থানীয় যিসমূহ আমাৰ থানা, স্বাস্থ্য বিভাগ, বিশুদ্ধ খোৱা পানী, বিদ্যুৎ, পথ আৰু গাড়ী ৰখা পথাৰকে আদি কৰি আমি সুন্দৰকৈ আমি ভক্তসকলৰ সুবিধাৰ কাৰণে ৰখা হৈছে। আমাৰ নামঘৰত এখন নিজা এম্বুলেঞ্চ আছে, সেই এম্বুলেঞ্চখনো আমি যাত্ৰীসকলৰ সুবিধাৰ কাৰণে ৰখা হৈছে। যে এইখিনিতে আমি ৰাইজৰ প্ৰতি যে আহ্বান, সকলো আহক, সকলোৱে আমাক দিহা পৰামৰ্শ দিয়ক যে আগতকৈও এই পালনাম লাগি আমি ভাল ধৰণে যাতে উদযাপন কৰিব পাৰোঁ। হ'লেও আমাৰ আগতে পূৰ্বতো ৩০-৪০ লাখ ভকত সমাগম হৈছিলে, এইবুলিও হ'ব। সেয়া আমি সকলো ভকতক আদৰিবলৈ প্ৰস্তুত। সেয়া আমাৰ নামঘৰৰ মণিকূট বাটচ'ৰা সংলগ্ন ঘৰসমূহ আমি ধুনীয়াকৈ ধুনীয়াকৈ সজাই পৰা তোলা হৈছে। আৰু পথ দুটা পথ আছে আমাৰ এই দুটা পথো আমি আহল বহলকৈ বনাই দিয়া হৈছে যাতে কোনো কাৰণতে ৰাইজে অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিছোঁ। আৰু আমাৰ স্থানীয় যিসমূহ গাঁও, এই গাঁওসমূহক আমি নিমন্ত্ৰণ কৰিছোঁ সকলো আহক। যে ঢেকীয়াখোৱাত এই বৰনামঘৰ প্ৰতিষ্ঠিত যদিও এই নামঘৰ সমগ্ৰ ৰাইজৰ নামঘৰ, সেয়া সকলো আহিবলৈ আমাক সহায় সহযোগ কৰি পেলাই পালনাম ভাগি উদযাপন কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰক। আমাৰ পালনাম চাৰি প্ৰসংগীয়া, পুৱা ৫ বজাত হয়, দুপৰ ১০ বজাত হয়, বিয়লি ২:৩০ হয় আৰু সন্ধ্যা ৮ বজাত হয়। আৰু এইদৰে আমাৰ গৈ ১৭ ছেপ্টেম্বৰ ৰাতি এখন মহাপূজা ভৰণাই আমাৰ এই পালনামৰ কাৰ্যসূচী অন্ত পৰিব। ধন্যবাদ। সকলো কুশলে থাকক, সকলো মংগলে থাকক, দেশত শান্তি বিৰাজ কৰক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, মন্ত্ৰী মহোদয়সকল, বিধায়কসকল, সাংসদসকলকো আমি এই সুযোগতে আশীৰ্বাদ প্ৰদান কৰিম। ধন্যবাদ। অসম আদিত্য নিয়ম NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে।
লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।